অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক দিন তৃতীয়বাৰৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনক নেতৃত্ব দিবলৈ আগবাঢ়িছে আৰু খন্তেক সময়ৰ পিছতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব সমগ্ৰ বিশ্ববাসী পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ঐতিহাসিক মুহূৰ্ত নিশ্চিতভাৱে সাক্ষী হৈ ৰ'ব আৰু আমি সকলোৱে আশা ৰাখিছোঁ মোদী ডাঙৰীয়াই যি সপোন দেখিছে সেই সপোন যাতে আমি বাস্তৱ ৰূপ প্ৰদান কৰিবৰ কাৰণে তেখেত সক্ষম হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বিশ্বৰ আগত আমাৰ ভাৰতবৰ্ষ এখন অন্যতম শক্তিধৰ ৰাষ্ট্ৰ হিচাপে যাতে জিলিকি উঠে মই তাকে কামনা কৰিছোঁ হয়তো আমাৰ অসমৰ কাৰণে অতি সৌভাগ্যৰ কথা যে মোদী ডাঙৰীয়াৰ তৃতীয় এই কেবিনেটত আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পবিত্ৰ মাৰ্ঘেৰিটাই স্থান লাভ কৰিবৰ কাৰণে সক্ষম হৈছে দুইজন আমাৰ সাংসদক আমি তেখেতসকলক অৰ্পিত হ'বলগীয়া যি দায়িত্ব সেই দায়িত্ব যাতে আন্তৰিকতাৰে পালন কৰি দেশখনৰ লগতে অসমবাসীক মংগল সাধন কৰে তাৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ এই মুহূৰ্তত সকলোবিলাকে ভাল খবৰ আমাৰ কাৰণে তৃতীয়বাৰৰ কাৰণে মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল সেই মোদী ডাঙৰীয়াৰ কেবিনেটত অসমৰ দুগৰাকীকৈ সন্তানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ কাৰণে ইতিবাচক খবৰবিলাকে আজিৰ কাৰণে ভাল কথা গতিকে মই ভাবোঁ দুইজনে তেখেতসকলৰ দক্ষতাৰে ৰাজ্য আৰু দেশখনক নেতৃত্ব দিবৰ কাৰণে সক্ষম হ'ব হয় আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ব দেশবাসী আৰু আমিও সেই অনুষ্ঠানত উপস্থিত থাকিম ওলাইছোঁ তাকে আৰু এটা কথা দেখা পোৱা গৈছে অসমৰ দুজনকে সাংসদে মন্ত্ৰী হিচাপে দায়িত্বভাৰ কৰিছে আমি অভিনন্দন যাচিছোঁ দুয়োগৰাকীকে ভাল খবৰ সৰ্বানন্দ সোণোৱাল প্ৰত্যাশিত আছিল কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা এক মোদীজীৰ নতুন চমক বুলি ভাবিব পাৰে ইয়ং মানুহ ৰাজ্যবাসীয়ে নিশ্চয় যথেষ্ট আশা কৰিব যাবলৈ ওলাইছে কি ক'ব এই মুহূৰ্তত অসমে দুগৰাকীকৈ মন্ত্ৰী পাবলৈ গৈ আছে অসমৰ কাৰণে খুব ভাল খবৰ আৰু আমি সকলো NDA টিম হিচাপে খুব আনন্দিত হৈছোঁ কি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিবলৈ গৈ আছে সেইটো ভাৰতবাসীৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ ভাৰতবৰ্ষখন বিকশিত দেশ গঢ়াৰ কাৰণে কোনো প্ৰধানমন্ত্ৰীয়ে কোৱা নাছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে আৰু এই যে নতুনকৈ তৃতীয়বাৰৰ কাৰণে যে NDA চৰকাৰ আহিল তাত আমাৰ UPPLৰ পৰাও এজন MP লোকসভাত আমি পাইছোঁ ৰাজ্যসভাত আছিলে গতিকে আমি সকলো আনন্দিত হৈছোঁ আৰু মোদী ডাঙৰীয়াক লগতে নতুন মন্ত্ৰী সকলোকে মই শুভেচ্ছা জনাইছোঁ খুব আনন্দিত হৈছোঁ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া পুনৰ মন্ত্ৰী পাইছে আৰু নতুন মুখ যুৱ নেতা খুব ডাইনামিক পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই মিনিষ্টাৰ পাইছে এইটো আমাৰ কাৰণে ভাল খবৰ থেংক ইউ কাৰণে এটা বহুত ভাল খবৰ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে আজি প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু অসম গণ পৰিষদ দল আমি এই চৰকাৰৰ অংশীদাৰ গতিকে আমি তেখেতলৈ আৰু মন্ত্ৰীসভাৰ সকলোলৈকে আমাৰ আন্তৰিক শুভকামনা জনাইছোঁ অসমে দুগৰাকী মন্ত্ৰী পাব এজন কেবিনেট এজন ৰাজ্যিক পৰ্যায়ৰ আমি তাৰ কাৰণে অত্যন্ত সুখী থেংক ইউ